মৌ পালনেৰে স্বাৱলম্বী বাক্সাৰ বিষ্ণুপুৰ খামৰিগাঁৱৰ দুই বন্ধু। প্ৰথমে চৰকাৰী চাকৰি বিচাৰি বিফল হৈছিল দুই বন্ধু। কিন্তু চাকৰি নোপোৱাৰ দুখত ভাগি নপৰি দুই বন্ধুৱে ২০১৪ চনৰে পৰা বছৰি মৌ পালনেৰে উপাৰ্জন কৰিছে লাখ লাখ টকা। এই দৃশ্য বাক্সা জিলাৰ এটা পৰিয়ালৰ। ঘৰখনত আছে মৌ পালনৰ লগতে মৌবাহ উৎপাদন কেন্দ্ৰ। চৰকাৰী চাকৰিৰ পিছত নগৈ দুই বন্ধুৱে ঘৰতে পালন কৰি আহিছে মৌ। দুই বন্ধু দীপ মদাহী আৰু খনিন মদাহীৰ কৰ্মসংস্কৃতিয়ে আন 10জনকো দিছে অনুপ্ৰেৰণা। এইদৰে বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন কৰি বছৰেকত মৌ পালনেৰে 10ৰ পৰা 12 লাখ টকা উপাৰ্জন কৰাৰ লগতে নিজ ঘৰতেই মৌবাহ নিৰ্মাণ কেন্দ্ৰ স্থাপন কৰি বছৰেকত 12ৰ পৰা 15 লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে দুই বন্ধুৱে। ইয়াত উৎপাদিত মৌ আৰু মৌবাহ অসমৰ লগতে ৰাজ্যৰ বাহিৰলৈও ৰপ্তানি কৰি আহিছে দুই বন্ধুৱে। মৌবাহসমূহত 1800 টকাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যসমূহলৈও ৰপ্তানি কৰে দুই যুৱকে। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বাণিজ্য মেলাতো অংশগ্ৰহণ কৰে দুই শিক্ষিত যুৱকে। দুই বন্ধুৰ পৰা অনুপ্ৰাণিত হৈ বিভিন্নজনে বৃত্তি হিচাপে বাছি লৈছে মৌ পালন। অসমৰ বজাৰত মৌৰ যথেষ্ট চাহিদা আছে আৰু এই চাহিদা এতিয়াও থলুৱা মৌ পূৰণ কৰিব পৰা নাই, যাৰ বাবে নতুন প্ৰজন্মক মৌ পালনৰ সৈতে জড়িত হ'বলৈ আহ্বান জনায় দীপ মদাহী আৰু খনিন মদাহীয়ে। মৌ পালনৰ কাৰণে যথেষ্ট সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ, কাৰণ আমাৰ ইয়াতে বাক্সা ডিষ্ট্ৰিক্টত খাইকে লোকেলি মানে আমাৰ কলনীবিলাক এভেইলেবল, বেলেগৰ পৰা কিনি আনিব নালাগে, খালি আমি ধৰিয়ে থ'ব লাগে। এইটো মানে বি কিপিংটো ভালকৈ প্ৰশিক্ষণটো লৈ 1-2 বছৰ মানে প্ৰেক্টিকেল কৰি প্ৰতিজন মানুহে মানে মৌ পালনটো কৰিব পাৰে। মৌ পালনটো কৰি ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে। আমি বি কিপিংটো আমি 2014 চনৰ পৰা আৰম্ভ কৰিছোঁ, আজিলৈকে কৰি আছোঁ। আমি বাকচটো বনাওঁ, যিহেতুকে আমি যিটো বক্স চাইণ্টিফিক বক্স আমি কিনিবলৈ নাপাওঁ সহজতে, যিটো কিনিলেও মানে আমি জোখ-মাখটো মানে ঠিক নাপাওঁ। এতিয়া আমি যিখিনি বনাওঁ KVICৰ পৰা জোখ-মাখবিলাক লৈ আমি চাইণ্টিফিক বক্স আমি বনাইছোঁ। আৰু তাৰোপৰি এতিয়া মৌ ৰসলৈ আহিছোঁ। মৌ ৰসটো মানে কেতিয়াবা ছিজনে বাই ছিজনত হয়, এইটো ছিজন মানে ছিজনৰ মৌ এইটো হয়, গোট মাৰি দিয়ে। কিন্তু মৌ পালন কৰা মানুহবিলাকেহে গম পায় যিটো মানে মৌ গোট মাৰে। এই গোট মাৰাৰ কাৰণটো হৈছে এই বেহৰৰ ছিজনৰ যিটো মৌ, সৰিয়হৰ ছিজনত সেইটোত মানে গ্লুক'জটো বহুত পৰিমাণে থাকে, সেইটোৰ কাৰণে এই গোট মাৰি দিয়ে। নাভাবিব যে এইটোত মানে কিবা মিক্স কৰিছে বুলি। আপোনাৰ দুইজন বন্ধু হয়, কি নাম? আমি ভাই ককাই। নাম আপোনাৰ? মোৰ নামটো হৈছে দীপ মদাহী, ভাইটিৰ নাম হৈছে খনিন মদাহী। দুইজনে একেলগে কৰি আছোঁ।